চাওক বন্ধুসকল এপ্লাই কৰিবলৈ বা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব ৰেজিষ্ট্ৰেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ অফ দ্য কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ চেল বি বিটুইন 18 to 55 ইয়াৰ্ছ শ্ৰমিকজনৰ তাত যে পকা মিস্ত্ৰীজনৰ কথা কোৱা হৈছে ৰাজমিস্ত্ৰী বা যোগালী তেনেকুৱা ধৰণৰ সেই শ্ৰমিকজনৰ বয়স এপ্লাই কৰিবলৈ বা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 18 পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব মাষ্ট হেভ বিন এংগেজ ফৰ at least 90 days in construction related work in last 12 months অৰ্থাৎ 12 মাহৰ ভিতৰত অৰ্থাৎ এবছৰৰ ভিতৰত 3 মাহ কাম কৰাৰ আপোনাৰ প্ৰমাণপত্ৰ দিব লাগিব অৰ্থাৎ এক্সপেৰিয়েন্স থাকিব লাগিব মানে এবছৰৰ ভিতৰত ৰিসেন্ট 3 মাহ কাম কৰি থকাৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাৰ কাৰণে এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 3 নম্বৰটো হৈছে আধাৰ নাম্বাৰ উইথ এক্টিভ মোবাইল নাম্বাৰ লিংক টু আধাৰ নাম্বাৰ থাকিব লাগিব আৰু এক্টিভ মোবাইল নম্বৰ থাকিব লাগিব আৰু আধাৰ কাৰ্ডত মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব মাষ্ট বি ৰেজিষ্টাৰ্ড অন ই-শ্ৰম এণ্ড হেভ ই-শ্ৰম UAN নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ই-শ্ৰম কাৰ্ডটো হেতু মাষ্ট বি লাগিবই ই-শ্ৰম কাৰ্ডটো ৰেজিষ্টাৰ হৈ থাকিব লাগিব ই-শ্ৰম কাৰ্ড আৰু লগতে ই-শ্ৰম নম্বৰটো থাকিব লাগিব যেটো UAN নম্বৰ আছে অৰ্থাৎ ই-শ্ৰম কাৰ্ডখনত যেটো নম্বৰ লিখা আছে সেই নম্বৰটো থাকিব লাগিব আৰু ই-শ্ৰম কাৰ্ডখনো থাকিব লাগিব অৰ্থাৎ ই-শ্ৰমত ৰেজিষ্টাৰ কৰা হ'ব লাগিব workers from other states must have their present address work location in Assam যদি অসমৰ কোনোবা তেনেকুৱা ৰাজমিস্ত্ৰী বা যোগালী যদি অসমৰ বাহিৰৰ কোনোবা আছে কাম কৰি হেজনীয়া স্থায়ীকে কাম কৰাৰ হ'ব লাগিব অৰ্থাৎ অসমৰ হ'ব লাগিব লোকেশনটো অসমত বাস কৰা হ'ব লাগিব লাগিলে বাহিৰৰে হওক কাম কৰা কিন্তু অসমত বাস কৰা হ'ব লাগিব লোকেশনটো অসমৰ হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব ডকুমেন্টছ কি লাগিব সব ডকুমেন্টছ ৰিকোয়াৰ্ড ফৰ ৰেজিষ্ট্ৰেশ্যন প্ৰেজেন্ট এড্ৰেছ প্ৰুফ ইফ ডিফাৰেন্ট ফ্ৰম পাৰ্মানেন্ট এড্ৰেছ অন আধাৰ ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি কাৰ্ড ৰেশন কাৰ্ড বেংক পাছবুক 90 ডে ৱৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইয়াত বিচৰা হৈছে ডকুমেন্টছ যদি আধাৰ কাৰ্ডত পাৰ্মানেন্ট এড্ৰেছটো বেলেগ আছে বা খেলিমেলি হৈ আছে তেতিয়া আপোনালোকে ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি কাৰ্ড ৰেশন কাৰ্ড বেংক পাছবুক আৰু 90 দিনৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খন দিলেও আপোনালোকে হ'ব বা এপ্লাই কৰিব পাৰিব আধাৰ লিংক বেংক পাছবুক আধাৰ লিংক থকা বেংক পাছবুক লাগিব হেতু বেংক পাছবুক লাগিব যেটোত আধাৰ লিংক হৈ আছে এছত 3 নম্বৰটো কৈছে 90 ডেজ ৱৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট মই আপোনালোকক যেটো ক'লো অলপ আগতে 90 দিনৰ এখন ৱৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব as per the format template provide by the board ইয়াৰ যিখন টেমপ্লেট হ'ব বা কেনেকুৱা ধৰণৰ হ'ব ফৰমেটটো আপোনালোকে ডাউনলোড অপচনটোত ক্লিক কৰি চাব পাৰিব বন্ধুসকল মই ইয়াৰ পাছত পৰৱৰ্তী ভিডিঅ'ত এক্সট্ৰাকে বনাই দিম 90 দিনৰ ৱৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব ক'ত পাব আৰু কেনেকৈ মানে ফিল আপ কৰিব ডাউনলোড কেনেকৈ কৰিব মই ইয়াৰ ভিতৰত এই 3 নম্বৰ পইণ্টৰ ভিতৰত মই পাছত বনাই দিম ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত 3 নম্বৰ অপচনটো 4 নম্বৰটো কোৱা হৈছে ই-শ্ৰম কাৰ্ড ফৰ এন্টাৰিং কাৰেক্ট আইডি নাম্বাৰ ইন দা ফ্ৰম নট ফৰ আপলোডিং ইয়াত চাওক ই-শ্ৰম কাৰ্ডখনৰ আইডি নম্বৰটো লাগিব আইডি নম্বৰটো ফিল আপ কৰিব লাগিব ফৰ্মত আপলোড নকৰিলেও হ'ব 5 নম্বৰ আধাৰ কাৰ্ড বিচৰা হৈছে ফৰ এন্টাৰিং কাৰেক্ট আইডি নাম্বাৰ ইন দা ফৰ্ম কাৰেক্ট আইডি নম্বৰটো দিব লাগিব ফৰ্মখনত আৰু আপোনালোকে এটো আপলোড নকৰিলেও হ'ব গতিকে আপোনালোকে গম পালে নোট এটাও দিয়া হৈছে কপিজ অফ অনলি অৰিজিনাল ডকুমেন্টছ শেল বি এলাউড ফৰ স্ক্যানিং এণ্ড আপলোডিং স্ক্যানিং বা আপলোড কৰিবলৈ হ'লে অৰিজিনাল ডকুমেন্টছে হ'ব আপোনালোকে যদি জেৰক্স কপি আপলোড কৰিবলৈ এপ্লাই কৰোতে আপলোড কৰে বা স্ক্যানিং কৰে তেন্তে এটো এপ্লাই নহব ৰিজেক্ট কৰি দিয়া হ'ব সেইকাৰণে আপোনালোকে অৰিজিনাল সাৰ্টিফিকেট লাগিব স্ক্যান কৰা সময়ত বা আপলোড কৰা সময়ত গতিকে গম পালে বন্ধুসকল আৰু এটোত মই আকৌ এবাৰ কৈছো 90 দিনৰ যেটো ৱৰ্ক এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই এটো ধুনীয়াকৈ ভিডিঅ'ত মই বুজাই আপোনালোকক দেখুৱাম যেটো 90 দিনৰ ৱৰ্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ কথা কোৱা হৈছে ক'ত পাব আপোনালোকে কেনেকৈ কি কৰিব লাগিব মই সকলোখিনি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম গতিকে গম পালে ইয়াৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব যেটো নিৰ্মাণ সখী আঁচনি ওলাইছে বা আপোনালোকে যদি এপ্লাই কৰা নাই বা এপ্লাই কৰিবলৈ হ'লে কি ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আমি হেতুকে আলোচনা কৰিম নিশ্চয় আপোনালোকে গম পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় সকলোৰে যাতে সুবিধা হৈ যায় আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু ইয়াৰ পিছতে মই এপ্লাই ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে খালি তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকল কনষ্ট্ৰাকচন ৱৰ্কাৰ হয় বা আপোনালোকে যিসকল পকা কাম কৰা ৰাজমিস্ত্ৰী হয় বা যোগালী হয় বা পেইণ্টাৰ হয় তেনেকুৱা ধৰণৰ সকলে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে
মই কেনেকৈ এপ্লাই কৰিব ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম নিশ্চয়। তাৰ কাৰণে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গম পালে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিহৰ ভিতৰত পৰিলে বা কোনকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ থাকিলে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। মই অনলাইন প্ৰচেছখিনি গোটেই ভিডিঅ'ৰ জৰিয়তে জনাই দিম, আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব অতি সহজতে। গতিকে ধন্যবাদ, ভিডিঅ'টো ইমানেই আছিলে।